নমস্কাৰ নমস্কাৰ নাম আব্দুল সালাম ঘৰ নগাঁৱত হয় আজিৰ পৰা ৫টা বছৰ আগতে ব্যৱসায়টো কৰাৰ এটা সিদ্ধান্ত লৈছিলোঁ আৰু সেই সিদ্ধান্তটো ইয়াত আহি পেলাই লৈছিলোঁ এই ব্যৱসায়টোৰ বিষয়ে জনাইছিলে মিষ্টাৰ ৱাহিদুৰ ৰহমান ছাৰ মোৰ সখা হয় ৱাহিদুৰ ছাৰ মিঠু শইকীয়া এণ্ড বুমন বৰঠাকুৰ এই তিনিজন ব্যক্তিয়ে এই ব্যৱসায়টোৰ বিষয়ে জনাইছিলে আৰু কৈছিলে কাজিৰঙা গ্ৰাছলেণ্ড ৰিজৰ্টত RTP বুলি এটা প্ৰগ্ৰাম হয় তাত যদি আপুনি যায় তাত গৈ আপুনি চোৱাৰ পিছত আপোনাৰ ভাল লাগিলে ব্যৱসায়টো কৰিব আৰু আপোনাৰ যদি ভাল নালাগে ব্যৱসায়টো কৰিব নালাগে তো মই নিজে আব্দুল আৰিফ নছিউৰ ৰহমান ছাৰ আমিনুল খান ছাৰ আৰু বিশেশ্বৰ বৰা ছাৰ আমি 5জন ব্যক্তি এখন গাড়ী লৈ আহিছিলোঁ পিছচাইডে বহি আছিলোঁ RTP চালোঁ আৰু ঘৰৰ পৰা আহোঁতে নিজৰ এটা এটিটিউড আছিলে যিটো প্ৰফেশ্যনত আছিলোঁ তাৰ পৰা এটা হেণ্ডচাম ইনকাম তেতিয়া লৈ আছিলোঁ ভাল ইনকাম মোৰ কাৰণে তো সেই ভাল ইনকামটো লৈ থকা ডেটলৈ আহিছিলোঁ যেতিয়া এটা এটিটিউড লৈ আহিছিলোঁ আৰু ইয়াত অহাৰ পিছত সেই লৈ অহা এটিটিউডটো ইয়াতে ভাঙি চিঙি চাৰখাৰ হৈ গৈছিলে চাৰখাৰ হৈ গৈছিলে আৰু আৰিফ ছাৰে ক'ব নিচিনা উত্তম চেতিয়া ছাৰৰ কথা শুনিছিলোঁ আৰু শুনা পাই পেলাই আমি ভাবিছিলোঁ ভিতৰি যে আমি ক'ত আছোঁ আৰু এওঁলোক ক'ত আছে আমি কি ভাবিছোঁ আৰু এওঁলোকে কি ভাবিছে এই ব্যৱসায়টোক আমি কেনেকৈ ভাবিছোঁ আৰু এওঁলোকে কেনেকৈ ধৰণে ইয়াত মানে প্ৰকাশ কৰিছে তো এই গোটেই কথাখিনি যেতিয়া 2টা দিন আমি প্ৰগ্ৰেম চালোঁ আৰু বিশ্বাস কৰক ইয়াত বহি আমি শপত খাই লৈছিলোঁ আমি 5জনে শপত খাইছোঁ তো মাই লাইফ ষ্টাইল কৰিম আৰু ভালকৈ কৰিম আৰু এই কথাখিনি যদি মিঠু ছাৰ বুমন ছাৰ ৱাহিদুৰ ছাৰে মোক ঘৰত বুজালেহেঁতেন মই হেৰামকৈ কৈছোঁ মই বুজি নাপালোহেঁতেন আৰু যদিও বুজি পালোহেঁতেন কচম খাই গ'লে মই নকৰিলোহেঁতেন কাৰণ এটা পৰিৱেশত আহি যেতিয়া মই দেখা পাওঁ মোতকৈও ভাল ভাল ব্যক্তিয়ে ব্যৱসায়টো কৰি আছে তেতিয়া মোৰ ভিতৰখনে ইয়াক একচেপ্ট কৰি লয় আৰু তেতিয়া মই এটা ষ্ট্ৰং ডিচিজন লওঁ আৰু সেই ডিচিজনটোৱে কাম কৰা ষ্টাৰ্ট কৰি দিয়ে আৰু ইয়াৰ পৰা গৈ বিশ্বাস কৰক সেই যে ইঞ্জিন ষ্টাৰ্ট দিলোঁ আজিলৈকে বন্ধ হ'ব দিয়া নাই তো জিৰ' হৈ আহিছিলোঁ তো একো মাই লাইফ ষ্টাইলৰ কোনো নলেজ নাছিলে এতিয়াও বহুত শিকা নাই কিন্তু আজি 5টা বছৰ যিটো জাৰ্ণি পাৰ কৰিছোঁ এই জাৰ্ণিটোৱে একচুৱেলি নিশিকাকৈ বহুত কিবা কিবি শিকাই থৈ গৈছে তো ইয়াৰ পৰা কি পালোঁ যদি ক'বলৈ যাওঁ মই এই ব্যৱসায়টোৱে 5টা বছৰত মই যিজন ব্যক্তি আছিলোঁ সেই ব্যক্তিজনক আজি সলনি পাই গ'লোঁ বেলেগ এজন ব্যক্তি হিচাপে পাই গ'লোঁ এই ব্যৱসায়টোৰ পৰা আৰু যদি কি পাওঁ বুলি কওঁ মোক বহুত মানুহে চিনি পোৱা নাছিল ৰাঙলুৰ কিছুমান নিৰ্দিষ্ট মানুহে মোক চিনি পাইছিলে আজি মোক এইখন অসমৰ বহুত মানুহে চালাম বুলি মাই লাইফ ষ্টাইল কৰে এই মোক চালাম হিচাপে চিনি পায় থাৰ্ড যদি মই ক'বলৈ যায় এই ব্যৱসায়টোৰ পৰা মই ভাবিব নোৱাৰা মান সন্মান পাইছোঁ যিখিনি মান সন্মান আগতে মোক নিৰ্দিষ্ট কিছুমান মানুহে কিবা এটা বেলেগ কাৰণত দি আছিলে আৰু সেইখিনি মান সন্মান আজি এই প্লেটফৰ্মত অহাৰ পিছত অলপ বেলেগ ধৰণে পালোঁ ইয়াত মানুহে মোক ভিতৰৰ পৰা আঁকোৱালি লৈছে ইয়াত মানুহে কেতিয়াবা মোৰ কাৰণে ক'ৰবাত মোক লগ পাবলৈ মোৰ কথা শুনিবলৈ যেতিয়া ৰৈ থাকে তেতিয়া মই ভিতৰে ভাবোঁ মই এনেকুৱা কি কাম কৰিলোঁ মানুহ মোৰ কাৰণে ৰৈ আছে এই পৃথিৱীখনত কি লাগে আপোনাক এই গোটেই বস্তুখিনি মাই লাইফ ষ্টাইলত আছে বিশ্বাস কৰক মান সন্মান টকা পইচা যদি ক'বলৈ যাওঁ আগতেও ইনকাম কৰি আছিলোঁ আৰু এতিয়াও ইনকাম কৰি আছোঁ কিন্তু আগত ইনকাম কৰা আৰু এতিয়া ইনকাম কৰাৰ মাজত পাৰ্থক্য আছে আগতে মই মোৰ কাৰণে ইনকাম কৰিছিলোঁ বাট আজি মোৰ কাৰণে ইনকাম কৰিবলৈ যাওঁতে আপোনালোকৰ নিচিনা মানুহক ইনকাম দিব পাৰিছোঁ মাই ডিয়াৰ তো এই কথাখিনিয়ে মোক সঁচাকৈ বাৰুকৈ মোৰ ভিতৰৰ পৰা মোক এক্সাইটেড কৰে মই কামটো যে আৰু ভালকৈ কৰিম সেইখিনি মোৰ ভিতৰৰ পৰা মই এক্সাইটেড নিজা মটিভেট হৈ থাকোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ মটিভেটৰ দৰকাৰ আছে মই নিজা চেল্ফ মটিভেট মই নিজে হৈ থাকোঁ যে কামটো মই কিয় কৰিম মোক বেলেগে কোৱাৰ প্ৰয়োজন নাই মই নিজে ক'ব পাৰোঁ তই কিয় কৰিবি তাৰপিছত যদি ক'বলৈ যাওঁ লাষ্ট 5 years মই এখন বহুত ডাঙৰ এচিভমেণ্ট নহয় এখন ব্ৰেণ্ড নিউ ছুইফ্ট কাৰ মই পাৰ্চেছ কৰিবলৈ সক্ষম হৈছোঁ আৰু ঘৰত
ঘৰত বহুত কিবা কিবি কাম কৰিছো এই বিজনেছৰ ইনকাম দি পেলাই তো আজিৰ দিনত মই যদি ক'বলৈ যাওঁ এসপ্তাহত মই এই ব্যৱসায়টোৰ পৰা ছাৰহঁতে 2,10,000 টকা কৈছে বহুত ডাঙৰ ইনকাম বহুত ধুনীয়া ইনকাম কিন্তু মই মোৰ ৰেংকত থাকি মই এটা সপ্তাহত 83,000লৈকে ইনকাম কৰিছো 7টা দিনৰ ভিতৰত তো মই য'ত আছিলোঁ তাত মাহত পাইছিলোঁ কিন্তু সপ্তাহত পোৱা নাছিলোঁ কিন্তু এই ব্যৱসায়টোত মই যদি 83,000 টকা এসপ্তাহত পাব পাৰিছোঁ আহি থকা দিনত মই 2,10,000 নাপাম নেকি হেল্ল' পাম নে নাই তো বিশ্বাস ৰাখক মই আৰু ক'বলৈতো বহুত আছে কিন্তু সময়ৰ অভাৱ আছে তো এই এচিভমেণ্টবিলাক যিবিলাক লৈছোঁ আপোনালোকেও পাব বিশ্বাস ৰাখক মই আগতে মোৰ ঘৰখনৰ লগত কথা পাতিব জনা নাছিলোঁ মোৰ ফেমিলিৰ লগত মই কথা পাতিব জনা নাছিলোঁ ব্যৱহাৰ হয়তো মই যেনেকৈ কৰিব লাগিছিল তেনেকৈ কৰিব জনা নাছিলোঁ তো ইয়াত অহাৰ পিছত মোৰ পৰিয়াল ফেমিলিটোৰ লগত মোৰ মানুহজনীৰ লগত মোৰ মাৰ লগত মোৰ ল'ৰা ছোৱালীৰ লগত মোৰ বাই ভনীৰ লগত কেনেকৈ চলিব লাগে সেইখিনি মই আগতকৈ মই ভাবোঁ যথেষ্ট শিকিছোঁ তো বিশ্বাস কৰক আপোনালোক যিজন মানুহ হৈ ইয়ালৈ আহিছে আজি যেতিয়া ঘৰলৈ ঘূৰি যাব বিশ্বাস ৰাখক সেই ব্যক্তিজন হৈ আপোনালোকে ঘূৰি নাযায় আপোনালোকৰ ভিতৰত বেলেগ এজন ব্যক্তি সোমাই যাব আৰু আপোনাৰ ভিতৰত শুই থকা সিংহটো উত্তম ছাৰে জগাই পঠাব যিহেতু আমাকো 5 বছৰ আগত জগাই পঠাইছিল সেইকাৰণে আজিও গৰজি আছো মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়েছ অৰ নো হয় নে নহয় দীঘলীয়া নকৰোঁ এই সময়খিনি দিয়াৰ কাৰণে হিৰেন্দ্ৰ ছাৰক উত্তম চেতিয়া ছাৰক পিংকু বৰা ছাৰক সকলোকে ধন্যবাদ আপোনালোকে সুন্দৰকৈ শুনাৰ কাৰণে আপোনালোককো হৃদয়ৰ পৰা ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ থেংক ইউ জয় হিন্দ জয় বাংলা